বজাৰলৈ গৈ ঘৰলৈ ঘূৰি নাহিল মৰাণৰ সমীপৰ ঔফুলিয়াৰ ২৮ নং লাইনৰ এজন লোক। নৈৰ কাষৰ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ লোকজনৰ মৃতদেহ। শনিবৰীয়া বজাৰৰ পৰা মাংস আনিবলৈ গৈছিল ধনেশ্বৰ পাণ্ডৱ ৫০ বছৰীয়া নামৰ লোকজনে। এন্ধাৰ হোৱাৰ পিছতো লোকজন ঘৰলৈ উভতি নহাত বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে। ইয়াৰ পিছতে নিশা মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত বিপদাঘাটত নাহৰপাৰা নদীৰ কাষত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ। মৃতদেহত আঘাতৰ চিন আৰু তেজ প্ৰত্যক্ষ কৰি লোকজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সম্প্ৰতি মৰাণহাট আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। ৰাজমিস্ত্ৰী হিচাপে কৰ্মৰত ধনেশ্বৰ পাণ্ডৱে মৃত্যুৰ সময়ত পত্নী আৰু ২টি সন্তানক এৰি থৈ গৈছে। ইফালে স্থানীয় ৰাইজে এই ঘটনাক উচিত তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ঘটনাটো আমি মানে দাদাক যেতিয়া বজাৰৰ পৰা আহি পিনে দাদাক বিচাৰিছোঁ, দাদা নাই মানে ঘৰত নাই। তাৰপিছত আমি বিচাৰিলোঁ, তাৰপিছত মানে কি হ'ল আমি নৈৰ ওপৰত মানে দাদাক পালোঁ তো দাদাক চাইছোঁ যে অৱস্থাটো খাৰাপ, একেবাৰে ডেড হৈ গৈছে। তাৰপিছত তেনেকুৱাতো মানে নিজেই পৰি এনেকুৱা হোৱা নাই, চাইছোঁ যে কোনোবাই কিবা কৰিয়ে মাৰি মানে পেলাইছে, তেনেকুৱা মানে তাৰ হেৰিকেইটা মানে আহিছে মানে তো মানে মুখৰ পৰা তেজ ওলাইছে আৰু যোনটো য'ত জেগাত গিৰিছিলে গোটেই খুন মানে। সেইটো কাৰণে আমি তাৰপিছত পুলিচত মাতিলোঁ, পুলিচত মাতি পিনে তাৰপিছত যেতিয়া উঠালোঁ তেতিয়া চাইছোঁ ভালকৈ গোটেই গাঁতখন চিনা আছে। তাৰপিছত মানে তাৰ মুখ ফাটি গৈছে। তাৰপিছত মানে য'ত ত'ত মানে তাৰ গাঁতত মানে মৰাৰ চিনাটো আছে মানে। আপুনি হত্যা সন্দেহ কৰিছিল? কোনোবা হত্যা কৰিলে বুলি কৈছে? সন্দেহটো আমাক তেনেকুৱাই লাগিছে মানে, সন্দেহটো আমি এইটোৱে কৰিছোঁ মানে। কি নাম? কি নাম? ধনেশ্বৰ পাণ্ডৱ তাৰ নাম। ঘৰ ঔফুলীয়া ২৮ নম্বৰ লাইন। পালি মানে আমি তোৰ মানে চৰাইদেউ ডিষ্ট্ৰিক্টত পালোঁ, নৈৰ পাৰত। পৰিয়াল তাৰ মা আছে, মাইকীজনী আছে, তাৰ ল'ৰা দুটা আছে আৰু সি আছে মানে হত্যাৰ সন্দেহ কৰিছোঁ। আমি ৮টা বজা ৰাতি পাইছোঁ। তাৰমানে দুটা বজালৈকে তাক মানে ঘৰত নাই মানে।